নমস্কাৰ। আমি অপাধিকৃত হৈ থকা নিম্ন প্ৰাথমিকৰ পৰা মহাবিদ্যালয় পৰ্যায়লৈকে লগতে 2013 চন 2021 চন বা 2001 চনত বঞ্চিত হোৱা শিক্ষক কৰ্মচাৰীবিলাকে অতি আশাৰে বাট চাই আছোঁ যে অসম চৰকাৰে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰখনে তেওঁলোকৰ কাৰ্যকালৰ শেষত হ'লেও এই ভেঞ্চাৰ বিদ্যালয়খিনিৰ ক্ষেত্ৰত এটা ভাল সিদ্ধান্ত ল'ব, ভাল খবৰ এটা দিব আৰু আমাৰ সমস্যাটো সমাধান হ'ব। কিন্তু দুখৰ বিষয় যে আমি দীৰ্ঘদিন আন্দোলন, প্ৰতিবাদ, ধৰ্ণা এইবিলাক কৰাৰ পিছতো চৰকাৰখনে যদিও এখন সংশোধনী বিধেয়কৰ নামত এখন নাটক কৰি আছে, সমান্তৰালভাৱে শিক্ষামন্ত্ৰীজন প্ৰকৃততে এজন একেবাৰে দায়িত্বহীন, কাণ্ডজ্ঞানহীন এজন শিক্ষামন্ত্ৰী, যিজনৰ লগত 5 বছৰ আলোচনা কৰিও আমি যিখিনি আমাক সংশোধনী লাগে 17-18 চনৰ যিখন পদ পাতিখন আইন, এই আইনখনৰ যি ধাৰা উপধাৰা আমাক সংশোধনী লাগে, এই ধাৰা উপধাৰাবিলাকৰ বিষয়ে আলোচনা 5 বছৰ কৰিলোঁ। তাৰপিছত শিক্ষামন্ত্ৰীজনে বিধানসভালৈ সংশোধনীখিনি নানিলে আৰু এতিয়া মুখ্যমন্ত্ৰীজনে বাহিৰত অ'ত ত'ত যাই শিক্ষকৰ প্ৰশ্নৰ উত্তৰতে হওক বা কোনোবা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰতে হওক চালে বেৰে নোযোৱাকৈ কিছুমান কথা কৈ আছে। ক'ৰবাত ডাইচৰ কথা কৈছে, ক'ৰবাত পৰ্টেলৰ কথা কৈছে। আটাইতকৈ দুখৰ বিষয়, আজি মুখ্যমন্ত্ৰী মহোদয়ে ফেচবুকত লাইভ যোগে কেইটামান কথা ক'লে। তাৰ ভিতৰত এটা কথা যে অসমত এইখন চৰকাৰে যিমান নিযুক্তি দিব 10 ফেব্ৰুৱাৰীৰ ভিতৰত এই নিযুক্তিবিলাক দি শেষ কৰিব। কিন্তু এই কথাটো নক'লে যে এই নিযুক্তিবিলাকৰ ভিতৰত আমাৰ অপাধিকৃত হৈ থকা শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰীসকল বা বঞ্চিত শিক্ষকসকল থাকিবনে নাথাকে। 2022 চনৰ 20 অক্টোবৰত আমি যেতিয়া মুখ্যমন্ত্ৰীৰ লগত আলোচনা কৰিছিলোঁ, তেতিয়াই তেখেতক আমি অনুৰোধ কৰিছিলোঁ যে ছাৰ, আইন যদি সংশোধন কৰিবই, আমাক যিহেতু প্ৰাদেশিকৰণ কৰিম বুলি আপুনি ক'লে, গতিকে এই 1 লাখ আপুনি ঘোষণা কৰা এই 1 লাখৰ যিটো কোটা, এই কোটাটোতে আমাক প্ৰাদেশিকৰণৰ ব্যৱস্থাটো কৰক। তেতিয়া তেওঁ কৈছিল যে এইবিলাক চব নতুন ল'ৰাৰ কাৰণে 1 লাখ কোটাটো, আপোনালোকৰ কাৰণে আমি একোটা 50,000 কোটা এটা খুলিম, আপোনালোকৰ নিচিনা অপাধিকৃত বা অন্যান্য শিক্ষক কৰ্মচাৰীখিনিৰ কাৰণে বা অন্যান্য বিভাগত থকা কৰ্মচাৰীবিলাকৰ কাৰণে আমি 50,000 কোটা এটা খুলিম বুলি কৈছে। এতিয়া ঢোকঢাল বজাই আছে, 1,50,000 নিযুক্তি হ'বলৈ গৈ আছে বা কৰিব, কিন্তু 1,50,000টো অপাধিকৃত শিক্ষক কৰ্মচাৰীখিনিয়ে স্থান নাপালে। ইয়াৰ পৰা এটা কথা বুজি পাইছোঁ, যেতিয়া যোৱা নৱেম্বৰৰ 25 তাৰিখৰ পৰা হোৱা বিধানসভাত কেবিনেট বৈঠকৰ আগমুহূৰ্তলৈ শিক্ষামন্ত্ৰীয়ে আমাক লগা নিযুক্তিৰ ক্ষেত্ৰত যিটো আমাক এমেণ্ডমেণ্ট লাগে, মাটি থকাৰ ক্ষেত্ৰত যিটো আমাক এমেণ্ডমেণ্ট লাগে, শিক্ষানুষ্ঠানৰ যিটো বিভাগীয় অনুমতিৰ ক্ষেত্ৰত যিটো এমেণ্ডমেণ্ট লাগে, বা আমাৰ শিক্ষানুষ্ঠানবিলাকৰ যিটো ক্ৰাইটেৰিয়া আছে, এনৰলমেণ্টৰ ক্ৰাইটেৰিয়া, পাছ পাৰ্চেণ্টেজৰ ক্ৰাইটেৰিয়া, এই গোটেইবিলাকত যিবিলাক যেনেধৰণৰ এনৰলমেণ্ট লাগে, এই সম্পৰ্কত আমাৰ লগত আলোচনা কৰি শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত এই গোটেই কথাবিলাকৰ আলোচনা কৰি আমাৰ লগত যিখিনি সিদ্ধান্ত তেওঁলোকে আমাক দিছিল বা তেওঁলোকৰ ফালৰ পৰাই আমাক প্ৰতিশ্ৰুতি দিছিল আমাৰ লগত বিভিন্ন সময়ত হোৱা আলোচনাত, এই প্ৰতিশ্ৰুতিখিনিৰ কোনো এটা কথাই তেওঁলোকে এই বিধেয়কখনত আনিব নোৱাৰিলে এই অকৰ্মণ্য শিক্ষামন্ত্ৰীজনে। এতিয়া যোৱা 30 ডিচেম্বৰত আমি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ক আমি লগ কৰিছিলোঁ। তেখেতে বিৰোধৰপে ক'লে যে আপোনালোকে অলপ ধৈৰ্য ধৰকচোন, 1 তাৰিখে
অৰ্থাৎ জানুৱাৰী 1 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সকলোকে ভাল খবৰ দিয়ে আৰু আপোনালোককো ভাল খবৰ দিব। আমি অপেক্ষা কৰি থাকিলোঁ, ভাল খবৰ নাহিল। এতিয়া মাঘৰ বিহু গ'ল, মাঘৰ বিহুতো আমি ভাল খবৰ নাপালোঁ। আগন্তুকত 26 জানুৱাৰী আহি আছে। এই 26 জানুৱাৰীটো খুব নিশ্চয় আমি ভাল খবৰ নাপাম যেন আমি অনুভৱ কৰিছোঁ, যিহেতু আজিৰ তাৰিখলৈ নটিফিকেশ্যনখন গেজেট নটিফিকেশ্যনটো ওলোৱা নাই আৰু এই গেজেট নটিফিকেশ্যনটো আচলতে চক্ৰান্তমূলকভাৱে ওলোৱা নাই, গাপ দি থৈ দিছে। এইকাৰণে ভাবিছে গেজেট নটিফিকেশ্যনটো শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে যেনেধৰণে বিধানসভাত আনিলে তেনেধৰণে যদি নটিফিকেশ্যনটো ওলাই যায় তেতিয়া আকৌ আন্দোলন হ'ব, প্ৰতিবাদ হ'ব। গতিকে নটিফিকেশ্যন তেনেকৈ গাপ দি থৈ দিছে। গাপ দি থৈ এতিয়া পৰ্টেলৰ কথা কৈ আছে। এতিয়া পৰ্টেলটো আমাৰ বস্তু নহয়। আমাৰ কথা হ'ল প্ৰথমতে নটিফিকেশ্যনটো ওলাব লাগে। এই নটিফিকেশ্যনটোত আমাৰ সংশোধনীখিনি আহিছেনে নাই? যদি অহা নাই, শিক্ষামন্ত্ৰীয়ে যেনেধৰণে বিধানসভাত এই এমেণ্ডমেণ্টটো আনিছিল তেনেধৰণে যদি গেজেট নটিফিকেশ্যনখন ওলায় তেতিয়াহ'লে আমাৰ কোনো শিক্ষানুষ্ঠান বা শিক্ষক ইয়াৰ দ্বাৰা উপকৃত নহয়। বহু শিক্ষানুষ্ঠান আওতাত আহিব কিন্তু শিক্ষকসকল প্ৰাধিকৰণ নহ'ব। বহুত শিক্ষানুষ্ঠান হয়তো আওতাতে নাহিব, কাৰণ মাটিৰ ক্ৰাইটেৰিয়া, শিক্ষকৰ জইনিং ডেটৰ ক্ৰাইটেৰিয়া, ইউডাইচৰ ক্ৰাইটেৰিয়া এইবিলাক যদি সংশোধন নানে তেতিয়াহ'লে আমাৰ প্ৰাধিকৰণটো কোনো কাৰণতে নহয়। এইখন হিমন্ত বিশ্ব শৰ্মাই আকৌ পুনৰবাৰ আমাক ষড়যন্ত্ৰমূলকভাৱে বঞ্চিত কৰাৰ কাৰণে কুপৰিকল্পনা কৰি আছে। এতিয়া কথাটো হ'ল আমাৰ এটা প্ৰস্তাৱ আছে, যদি চৰকাৰে এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে যদি আমাক এওঁলোকৰ কাৰ্যকালৰ ভিতৰতে যদি আমাক প্ৰাধিকৰণ নকৰে তেতিয়াহ'লে আমি এটা কাৰ্যসূচী প্ৰস্তাৱিত হৈ আছে। সেইটো হ'ল আমি সমূহীয়াভাৱে এই চৰকাৰখনক নহয়, হিমন্ত বিশ্ব শৰ্মাক আমি অভিশাপ দিম সামূহিকভাৱে। আৰু এই সামূহিক অভিশাপটোৰ কাৰণে আমি প্ৰতিবাদী কাৰ্যসূচী লৈ লাভ নাই, কাৰণ 108ৰ কৰ্মচাৰীসকলে আজিকো পৰ্যন্ত এই মাঘৰ বিহুটো তেওঁলোকে সচলত অনশনত বহি আছে বা ধৰ্ণা কাৰ্যসূচী লৈ আছে, কিন্তু হিমন্ত বিশ্ব শৰ্মাই এই কথাবিলাকলৈ অকণমানো কৰ্ণপাত কৰা নাই। হিমন্ত বিশ্ব শৰ্মাই ভাবিছে এইবাৰ অৰুণোদয়, মহিলা উদ্যমিতা আৰু PM কিষাণ এনেকুৱা ধৰণৰ এই আঁচনিবিলাকৰ জৰিয়তে তেওঁ এইবাৰ ইলেকশ্যনটো পাৰ কৰি দিব, তেওঁ আকৌ শাসনলৈ আহিব। এই কথা হয়তো ভাবি লৈ আমাৰ এই সমস্যাটোক আচলতে ন্যায্যতাৰ ভিত্তিত গুৰুত্ব দিয়া নাই।